উদুলি মুদুলি বিশ্বনাথৰ কয়লাজুলি দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বাথৌ মহাসভাৰ ৰূপালী জয়ন্তী বৰ্ষ। উদুলি মুদুলি বিশ্বনাথৰ কয়লাজুলি বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী দুৰ্গম এলেকা কয়লাজুলিত বাথৌ মহাসভাৰ বিশ্বনাথ জিলা আৰু আঞ্চলিকৰ উদ্যোগত কয়লাজুলি চিবিচাৰ প্ৰাথমিক বাথৌ মহাসভাৰ সুজনত আৰু বৃহত্তৰ কয়লাজুলি ৰাজ্যৰ সহযোগৰ ৰূপালী জয়ন্তী আৰু ঘাইটাৰ বাথৌ চান দিৱস ধুনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী বাক আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয় কয়লাজুলি চিবিচৰ প্ৰাথমিক বাথৌ মন্দিৰ প্ৰাংগণত। অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বাথৌ মহাসভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গণেশ দৈমাৰী, বাথৌ মহাসভাৰ মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ লীলা বসুমতাৰীকে আদি কৰি বাথৌ সমাজৰ বহু গণ্যমান্য ব্যক্তি কৈছে। যদিও আজিৰ তৰত আগৰ বাথৌ আৰু আজিৰ বাথৌ যথেষ্টখিনি উন্নতত আহিছে আৰু আমাৰ সংস্কাৰ হৈ আহিছে, সেইকাৰণে মই এটা বাৰ্তা দিব বিচাৰিছোঁ, এটা মেছেজ দিব বিচাৰিছোঁ সমগ্ৰ অসমলৈ। আমাৰ সেই যিটো ভিতৰীয়া অঞ্চলত অসম আৰু অৰুণাচল যিটো সীমান্তৱৰ্তীত বৰ্তমান যেতিয়া আমি এই বসবাস কৰি আমি বাথৌ ধৰ্মটো যাতে আমি পালন কৰিছোঁ, আৰু সেই চিলভাৰ জুবলি পালন কৰাত আমাৰ যিহেতু ইয়াত খ্ৰীষ্টিয়ান, আমাৰ ইয়াত কেথলিক, আমাৰ ইয়াত বাপ্টিষ্ট আৰু লগতে আমাৰ বাথৌ, ইয়াত বুলি পথা বা ৰূপামণি বাথৌ যথেষ্টখিনি আছে। যদিও ইয়াৰ প্ৰায় আমাৰ সংস্কাৰত আহিছে আৰু একত্ৰ হিচাপে আমি সকলোকে আমন্ত্ৰণ কৰি আমাৰ ইয়াত ভালদৰে আমি সুচাৰুৰূপে চলাই নিছোঁ। আমাৰ ইয়াতে SP ডাঙৰীয়া, DSP মহোদয়, IC আৰু এডমিনিষ্ট্ৰেটিভ প্ৰশাসন ফালৰ পৰা আমি যথেষ্টখিনি সঁহাৰি পাইছে আৰু আমাৰ হেল্পফুল পাইছে, মিডিয়াসকলৰ পৰা পাইছে, আৰু লগতে আমাৰ ছ'চিয়েল ৱৰ্কাৰবিলাকেও ইয়াত সমাজকৰ্মীবিলাকে ইয়াত আমাৰ যথেষ্টখিনি অৰিহণা দিছে। আৰু আমাৰ কেন্দ্ৰীয়ৰ পৰা আমাৰ গণেশ দৈমাৰী তেখেত মানে বাথৌ মহাসভাৰ কাৰ্যকৰী সম্পাদক, তেখেতেও আমাৰ ইয়াত যোৱাকালি আহি ভাল সুচাৰুৰূপে দিছে। আৰু আমাৰ ইয়াত ওচৰ চুবুৰীয়া আমাৰ স্থানীয় বিধায়ক MLA প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াও ইয়াত উদ্বোধন কৰি আমাৰ ইয়াত যথেষ্টখিনি ভাল কাম কৰিছে আৰু ডিপাৰ্টমেণ্ট ফালৰ পৰা আমি বহুতখিনি সহযোগিতা পাইছে। গতিকে আমি মেছেজ দিছোঁ যে আমাৰ এই অঞ্চলখন আগুৱাই নিয়াত আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা আমি তেনেকুৱা হেল্প হোৱাৰ কাৰণে আমি বহুত আনন্দ। मानगोनां दिनैनि बे जोंनि खुंगा 12थि बोसोरारि गोथार बाथौ सान 2025 दा एनुवेल गोथार बाथौ सान N212 सिलभार जुबली सेलिब्रेशन खैलाजुलि सिबिसार प्राइमारि बाथौ गौथुम दिनै जोंनि बेयाव 27 आरो 28 आब'खौ जोङो सिमला हुजुवानिफ्राय बिटिआरनिफ्राय सफैनायखाय जोङो नैबे गांसे गोजां बोथोरनि मुङै नोंथांनो जोङो जेबो होनो गोहो गैयाब्लाबो नैबे इसोरनि अननायाव जों नोंथांखौ अनसुंथाइ बिदाय खबाइसे लानो नागिरदों आरो नोंथांनिफ्राय बाइक लानो नागिरदों। बे निउस पर्टेल बिथांमोना निउस 18 मोना, ओंखायनो जोङो नोंथांखौ नैबेयाव आङो बाथि आफाद जानानै गोथार गोसो गोरबोजों मान बावबाय। অসমৰ থকা সকলো সমূহ ৰাইজ নিউজ পৰ্টেল শ্ৰোতাসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গোথাৰ বাথৌ চান, গোথাৰ বাথৌ চান বড়োসকলৰ এটা ধৰ্মীয় পৰ্ব, ধৰ্মীয় অনুষ্ঠান। ইয়াৰ জৰিয়তে আমি সকলো আমাৰ বড়ো সমূহ ৰাইজক সেইটোকে ক'ব বিচাৰিছোঁ যে বাথৌ হ'ল বড়োসকলৰ আদি পূৰ্বপুৰুষৰ পৰা পুজি অহা এটা ধৰ্ম, আৰু সেই ধৰ্মৰ দ্বাৰাই আমি নিজৰ জাতিৰ পৰিচয়, নিজৰ সংস্কৃতি, নিজৰ ভাষা, সাহিত্য সকলোখিনি আমি ইয়াৰ দ্বাৰা আমি পাওঁ। গতিকে সমূহ বড়ো ৰাইজে যাতে বাথৌ ধৰ্ম আঁকোৱালি লয়, মই আহ্বান জনাইছোঁ। আৰু আজিৰ সেই বাথৌ গোথাৰ চানৰ জৰিয়তে মই সকলো বড়ো ৰাইজক সেইটোকে ক'ব বিচাৰিছোঁ, বাথৌ ধৰ্মৰ জৰিয়তে আমাৰ মাজত যিটো থকা হিংসা বা ধৰ্ষণ বা অন্যান্য কুকাৰ্যবিলাক সকলোখিনি এৰিব পৰা এটা ইয়াতে এটা হেৰি আছে, জ্ঞান দিব পৰা এটা আছে। সেইকাৰণে সকলো ৰাইজে যাতে বাথৌ ধৰ্ম আঁকোৱালি লয় সেইটো মই অনুৰোধ জনাইছোঁ।